Hello guys, welcome back to another video of Manav Espora Vlogs. আজি হ'ল 2023 বৰ্ষৰ শেষ দিন অৰ্থাৎ 31 ডিচেম্বৰ 31 ডিচেম্বৰ বুলিয়ে আজি আমি আমাৰ ফ্লেটৰে চাৰি পৰিয়ালে ফুৰিবলৈ যাবলৈ কাৰণে আমি ওলাইছোঁ। আমি যাম আজি কাজিৰঙা। বলকচোন আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখাওঁ আজি কাজিৰঙাখন। আজি 31 তাৰিখে আমি তাত থাকিম। আজি আমি গৈ পোৱাৰ পিছত আজি দুপৰীয়া আমাৰ জীপ চাফাৰীও আছে। আপোনালোকক ধুনীয়াকৈ দেখাম আজি। মই 3টা পাৰ্ট কৰি পিনে দেখাম। ইয়াৰ পৰা কাজিৰঙা যোৱা এটা, তাৰপিছত জীপ চাফাৰীটো মই বেলেগকৈ দেখাম, আৰু বাকী যেনেকৈ যি পাৰোঁ আপোনালোকক আজি গোটেইখিনি দেখাই আছোঁ। আমি কোনখন ৰিজৰ্টত থাকিম, তাতে কি কি প্ৰগ্ৰেম হ'ব আজি ৰাতি। আহকচোন চাওঁ আজি মোৰ ভিডিঅ'টো। আমি ওলাই মেলি ৰেডি, বাকী চব তলত ৰৈ আছে। যাওঁ, তললৈ যাওঁ। বলক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ধুনীয়াকৈ দেখাওঁ নাজাৰা। সেয়া আমাৰ পূৰা ফেমিলি ওলাই ৰেডি চব। আমি চবতকৈ লাষ্টত আহি পালোহি। এতিয়া গ্ৰুপ ফটো এখন তুলি পিনে আমি ওলাই যাওঁ। আমি সেয়া গাড়ীত বহিলোঁ, যাত্ৰা আৰম্ভ কৰোঁ। বলক এতিয়া আপোনালোকক কাজিৰঙালৈকে কি কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ। এয়া আগৰখন খাণ্ডাৰ গাড়ী, তাৰ আগত মাইনা নিনাবাহঁতৰ গাড়ীখন আছে। আৰু এতিয়া যোৰাবাটত তেলো ভৰাব আছে, তাত তেল ভৰাই লওঁগৈ বলক। এয়া খানাপাৰা পাইছোহি। পাহাৰ একদম চাওক কুঁৱলীৰে ঢাক খাই আছে। আজি আপোনালোকক চিনেৰী দেখাই ভাল লাগিব যদি এনেকেই থাকে। সেয়া আমি যোৰাবাটত তেল ভৰালোঁ। যোনটো 9 মাইলৰ পেট্ৰল পাম্প সেইটোত নাই ভৰোৱা, গণেশ মন্দিৰৰ ওচৰৰ পেট্ৰল পাম্পটোতে ভৰাইছোঁ। সেয়া দেখিছে, মানে আঙুলিটোৱে দেখাব নাপায়, গণেশ মন্দিৰ। এইপিনে নিনাবাহঁতৰ গাড়ীত তেল ভৰাইছে, আমাৰখনত ভৰালোঁ। তো খান্দাহঁত আগত ৰৈ আছে। এতিয়া লাহে লাহে গৈ থাকোঁ বলক। সেয়া মাইনাই গাড়ী চলাইছে, নিতুল, নিনাবা, এইপিনে মিকু, আৰু এইপিনে দাদা ডিজেল ভৰাই আছে। ডিজেল প্ৰাইচ চাওক, এইপিনে 85। গুৱাহাটীত কিমান বা 87 মান হয় চাগে। গুৱাহাটীত 90 নেকি? নহয় নেকি 90? আমি সোণাপুৰৰ টোল গেট পাৰ হৈ আহিলোঁ। নিনাবাহঁতৰ ফাষ্টেগটো কিবা প্ৰব্লেম হৈছে নেকি, অহা নাই। সেইটো কাৰণে আকৌ আগত ৰৈ দিলোঁ। ঠাণ্ডা আৰু মই অকণমান ৰৈ দিওঁ। बाकी सब ठीक चल रहा है। आप लोग को दिखाऊंगा अच्छा अच्छा वीडियो, बीच बीच में हिंदी में भी बात करूंगा। देखिए मेरा वीडियो। সেই নাবাহত আহি পালেহি। সেই ৰাইট চাইডৰ টায়াৰটো মানে অকণমান গোন্ধ এটা আহিছিলে। এইটো যোনটো আপোনাৰ ব্ৰেক মাৰিলে এটা গোন্ধ আহে যে, আৰু নতুন ব্ৰেক পেড লগাইছে, সেইটো কাৰণে বস্তুটো আহিছে। সেইটো কাৰণে মাইনাহঁতক আমি আগত যাব কৈছোঁ। আগত যাওক, আমি পিছে পিছে গৈ থাকোঁ, তেতিয়া বস্তুটো গম পাম যদি আকৌ ধোঁৱা ওলাই বা তেনেকুৱা কিবা হয়। আমি জাগিৰোড পাইছোঁহি, আৰু 3-4 কিলোমিটাৰমান আছে। তাৰ আগতে এখন ৰেষ্টুৰেণ্ট এখন পায়, ভেজ ৰেষ্টুৰেণ্ট NI4 বুলি। তাতে ব্ৰেকফাষ্ট কৰোঁ। এতিয়া 8:30 হৈছে, কোনো একো খাই অহা নাছিলোঁ। আহকচোন ইয়াতে ব্ৰেকফাষ্টটো কৰি পিনে যাওঁ। আমি খাবলৈ বহিলোঁ। চবেই পুৰি অৰ্ডাৰ কৰিছে, আৰু দুজনে দাদাই চলে ভটোৰা খাব, মাইনাহঁতে চেণ্ডউইচ খাব। এতিয়া খানাখিনি অহাৰ পাছত আপোনালোকক দেখাই আছোঁ কেইখন কেনেকৈ কি পুৰি দি আছে। আহকচোন। বাকী মাইনা বিজি এতিয়া ফোনত, আৰু মাহঁত চব এইপিনে বহিছে। এইপিনে মোৰ ছোৱালীৰ কাৰণে একদম এইটো পেন কেক বনাই আহিছে। ভালকৈ খোৱা দেই, একদম বঢ়িয়াকৈ। এয়া মাইনাৰ চেণ্ডউইচ আহি গ'ল। আৰু এখন চবেই জানেই, এখন ভেজ ৰেষ্টুৰেণ্ট হয়, ইয়াত নন ভেজ নাপায়। এইটো ভেজ গ্ৰিল চেণ্ডউইচ হয়। আৰু আমাৰ পুৰি আহি পাবহি আৰু এতিয়া। এয়া আমাৰ পুৰি আহি গ'ল।
4খন পুৰি দিছে এইপিনে এইটো বুটৰ দাইল টাইপৰ নিচিনা লাগিছে আচাৰ পিঁয়াজ চ' আহক আমি খাই লওঁ খাই পিনে আকৌ আপোনালোকক ৰাস্তাত লগ পাই আছোঁ খাই বৈ ওলালোঁ দিয়ক এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আগুৱাই যাওঁ ব'লক আপোনালোকক দেখাই থাকিম ৰাস্তাই ৰাস্তাই এয়া আকৌ ৰাস্তাত ৰখাবলগীয়া হ'ল ছোৱালীৰ বমি লাগিছে কৰি দিয়া জান লাগিছে আৰু আছে যদি কৰি দিয়া নাই এতিয়া আমি নগাঁও বাইপাছ পালোহি বৰঘাট চাৰিআলি পামহি আৰু গৈ আছোঁ সেই ছোৱালী পিছত বহি আহিছে যে সেইটো কাৰণে তাই অকণমান পেটটো বেয়া লাগি গ'ল অলপমান বমি কৰিলে তাই এতিয়া ৰাস্তাত ক'ৰবাত টেঙা মৰ্টন চকলেট টাইপৰ পালে ৰখাব লাগিব আৰু ল'বলৈ কাৰণে এয়া আহি উৰিয়া গাঁৱত ৰৈছিলোঁ ইয়াৰ পৰা টেঙা মৰ্টন আৰু আমলা কিনিলোঁ ছোৱালীক লাগে বোলে এই কিখন যে দোকান আছে আপোনাৰ উৰিয়া গাঁও এইটো উৰিয়া গাঁও চকটো এই চকটোৰ লগতে দোকান কিখন আছে যে ইয়াৰ পৰাই কিনিলোঁ ব'লক এতিয়া আগুৱাই গৈ থাকোঁ আমি কলিয়াবৰ পোৱাহি নাই এতিয়ালৈকেতো ৰাস্তা ধুনীয়াই পাই আছোঁ একো বেয়া পোৱা নাই এতিয়া কলিয়াবৰখিনি পাৰ হোৱাৰ পাছতে গম পাম ৰাস্তা কেনেকুৱা হয় এইপিনে ছোৱালী শুবলৈ লৈছে এয়া মানুহজনী লৈ আছে পিছপিনে আন্টি আছে এয়া বাকী সেই পিছত দেখিছে গাড়ীকেইখন আহি আছে ভালকৈ দেখাবই পৰা নাই দেখিছে গাড়ীখিনি আহি আছে পিছত আৰু আমি আগত গৈ আছোঁ ব'লক এতিয়া গৈ থাকোঁ এনেকেই আমি জখলাবন্ধা পাৰ হৈ আহিলোঁ এতিয়া এইখিনি ৰাস্তা এইখিনি ভাল লাগে চাওক একদম সন্মুখত পাহাৰটো আৰু দুই পিনে একদম দ মাজত ৰাস্তাটো সেইখিনি খুবেই ভাল লাগে চাই একদম আৰু বাকী এয়া মই গাড়ী চলাই আছোঁ আমাৰ গাড়ীৰ ড্ৰাইভাৰ ময়ে হয় বাকী কোনো নাজানে চলাবলৈ কাৰণে চ' ব'লক আৰু টাইম দেখাই আছে 12:19 দেখাইছে 1 ঘণ্টা আৰু 7 মিনিট লাগিব আৰু 47 কিলোমিটাৰ আছে ৰিজৰ্টলৈকে ত' ব'লক আমি এতিয়া কাজিৰঙাৰ জংঘলৰ অভয়াৰণ্যৰ মাজেদি গৈ আছোঁ সেইখিনিতে 40তকৈ আপুনি বেছি স্পীড চলাব নোৱাৰে পূৰা 40 মেইনটেইন কৰাটো বেছি অকণমান দিগদাৰ যে সেইটো কাৰণে 40, 41 তেনেকৈ আহি আছোঁ লাহে লাহে ইয়াতকৈ বেছি স্পীডত অহা নাই স্পীডত আহিলেই লগালগ ফাইন আহিয়ে যাব 2000 টকা ফাইন তাতকৈ সেই 2000 টকা আপুনি তাতে দি পিনে এনজয় কৰিব পাৰিব আৰামছে লাহে লাহে গৈ থাকোঁ আহকচোন সেয়া আমি বুঢ়া পাহাৰ উঠিবলৈ আৰম্ভ কৰিছোঁ আপোনালোকক দেখাই দিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে চাওক বুঢ়া পাহাৰৰ বাওঁহাতে আছে ব্ৰহ্মপুত্ৰখন আৰু সোঁহাতে আছে কপিলী নৈখন মোক খুৰা এজনে কৈছিলে এতিয়া এইটো পাহাৰত লাহে লাহে গৈ আছোঁ স্পীড যোৱাই নাই 40তে গৈ আছোঁ আগতেতো বুঢ়া পাহাৰ ক'লে মানে ভয় লাগি যায় আৰু বুঢ়া পাহাৰ নামটো শুনিয়ে রাস্তা পাহাড় বলতে আমি বুঢ়িয়াই থান পাইছোঁহি ইয়াতে সেৱা জনাই যাওঁ ভগৱানৰ ওচৰত এয়া চাওক মন্দিৰ আৰু এই পাথৰটোৰ ৰহস্য আপোনালোকে জানে চাগে এই পাথৰটো আজিলৈকে কোনেও ভাঙিব নোৱাৰিলে ভাঙিব বিচাৰিছিলে এতিয়া আহকচোন মন্দিৰতো ভিৰ লাগি আছে আমি ইয়াতে সেৱাভাগ জনাওঁ জনাই পিনে ওলাই যাওঁ
সেৱা জনালোঁ, প্ৰসাদ ল'লোঁ। এতিয়া যাওঁ ব'লক, বেছি দেৰি নকৰোঁ। এই গাড়ীবিলাক এবাৰতে বেক কৰি পাৰ্কিঙত সোমাব নোৱাৰে যে, সেইবিলাক চব বুৰ্বক বুলি কয়। 2-3বাৰমান আধা পিছা কৰি পিনে গাড়ীখন সোমোৱাইছে। আমি পালোহি, আমাৰ ৰিজৰ্ট পালোহি, বনভিলা ৰিট্ৰিট। আপোনালোকক দেখাই আছোঁ মই অকণমান পাছত। ৰ'ব, বাকী প্ৰথম ৰুম চুমখিনি লৈ লওঁ। মানে চেক আউট টাইমিং 12টা আৰু চেক ইন টাইমিং 2টা হয়। কেলেকি আমাৰ চিনাকিয়ে হয় মানে মালিকজন। এতিয়া চাওঁচোন, মায়ে ভিতৰত গৈ কথা পাতিছে, কি হয় ব'লক আপোনালোকক দেখাই লওঁ আগতে হেৰিখন গাড়ী। এতিয়া আমি গোটেইকেইখন ইয়াতে ৰাখিছোঁ, আমাৰ 4খন গাড়ী। চাওকচোন আপোনালোকক ৰিচৰ্টখন দেখাওঁ। ইয়াতে প্ৰগ্ৰেম চগ্ৰেম হয় নেকি, ইয়াতে গোটেই চকী টকী পাৰা আছে, দেখিছে। বনফায়াৰ হয়, কমন হয় এইটো, গোটেই মানুহ থাকে। এইখন পূৰা লিষ্ট মাৰা আছে, কোনপিনে ক'লে যায়, বাৰ, ৰেষ্টুৰেণ্ট, চুইমিং পুল আছে, ৱাছৰুম কোনপিনে, কফি শ্বপ কোনপিনে, আৰু পাৰ্কিংটো দেখালোৱে। মেইন হ'ল ৰিচৰ্টখন এইখন। আৰু এইটো মেইন ৰাস্তা, মেইন নেশ্যনেল হাইৱে, একদম হাইৱেৰ দাঁতিতে কাষতে হয় এখন মেইন গেটখন। আৰু এইখন দেখালোৱে ৰিচৰ্টখন। ইয়াতে ৰেষ্টুৰেণ্টখিনি চব ইয়াতে আছে। ৰুম আছে যদি নাজানো, আমাৰ কটেজকেইটা বেক চাইডে আছে। যেতিয়া সোমাম ৰুমত তেতিয়া আপোনালোকক দেখাই আছোঁ এইখিনি। আৰু এইখন ৰেষ্টুৰেণ্টখন। আমি ৰেষ্টুৰেণ্টৰ ভিতৰত সোমালোঁ, খাই লওঁ আগতে। খাই পিনে আকৌ আমাৰ 1:30 বজাত যাব লগাই আছেতো, খাই পিনে অলপমান হজম হৈ ল'ব লাগিব। আৰু আহকচোন বেক চাইডে ভিউটো দেখাওঁ, কিমান কি দেখা পাওঁ ভিউটো। খুব সম্ভৱ আমাৰ কটেজবিলাক সেইটো চাইডে আছে চাগে, আমাৰ ৰুমখিনি। সেইটো চাইডে বেক চাইডে দেখিছে গোটেই পথাৰ। এইখিনি এটা অপেন স্পেচ আছে। চ' দেৰি নকৰোঁ, আহক পটাপট খাই লওঁ, খাই পিনে ৰেডি হওঁ। আমি খোৱাটো এতিয়া হোটেলত কেঞ্চেল কৰিলোঁ। আমাৰ 145ত আকৌ বাগৰি ৰেঞ্জ, ইয়াৰ পৰা 15-16 কিলোমিটাৰ তালৈ যাব লাগিব। সেইটো কাৰণে ভাবিছোঁ আমি এতিয়া ওলাই যাওঁ, ৰাস্তাত কিবা এটা খাই পিনে ডাইৰেক্ট সেইপিনে আমি জীপ চাফাৰী কৰিম। চ' ওলাই আহিছোঁ। মায়ে এতিয়া মেনেজাৰজনৰ লগত কথা পাতিব গৈছে, ব'লকচোন কি পাতে চাওঁ। চ' আমি গাড়ীত বহিলোঁ, এতিয়া যাওঁ আকৌ বাগৰি ৰেঞ্জ। আকৌ আহিম, আহি পিনে ইয়াতে ইভিনিঙৰ পৰা ইয়াতে প্ৰগ্ৰেম হ'ব, প্ৰগ্ৰেমখিনি চাম। এতিয়া আমি আহিছিলোঁ 3খন গাড়ী, এতিয়া 4খন হ'ল। এই কাকতি আংগুলৰ গাড়ীখন, এখন চেল্টছখন। চ' ব'লক এতিয়া ফাৰ্ষ্ট আমি খাই লওঁ, খাই পিনে মই ভিডিঅ'টো এণ্ড কৰিম। তাৰপিছত নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। আমি এতিয়া বেলেগ এখন ৰেষ্টুৰেণ্টত খাবলৈ আহিছোঁ। খোৱা বোৱাবিলাক কি দেখাম আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ। নেক্সট ভিডিঅ'লৈ আপোনালোকে সাজু হৈ থাকক মোৰ ভিডিঅ'টো চাবলৈ কাৰণে। আৰু এইটো ভিডিঅ' যদিহে চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন বাই, টেক কেয়াৰ।